যদি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ড হোৱা নাই নতুন ৰেচন কাৰ্ড এটা বনাব বুলি ভাবি আছে তেনেহলে এইটো ভিডিও আপোনাৰ বাবে খুবই ইম্পৰ্টেন্ট হ'ব আপুনি অফলাইন যুগৰ ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব কিন্তু অনলাইন যুগৰ নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগে এপ্লাই কৰিবলৈ কি ডকুমেন্টৰ প্ৰয়োজন হ'ব কেনেকৈ ফৰ্মখন ফিল কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব ইয়াৰ বাবে এইটো পেজত আহিব লাগিব এইটো পেজৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈছো তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব এইটো পেজত অহাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব পাৰে ইয়াত আপোনালোকে একসেপ্ট অল টু সিলেক্ট কৰি দিব এপ্লাই কৰাৰ বাবে ইয়াত চাক দিয়া হৈ আছে সিং ইন অবলিক ৰেজিষ্টাৰ তলত চাক দিয়া আছে পাব্লিক লগইন আপোনালোকে পাব্লিক লগইনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব এপ্লাই কৰাৰ বাবে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ বাবে তলত চাক দিয়া আছে নিউ ইউজাৰ আপোনালোকে নিউ ইউজাৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব এই ফৰ্মটো ফিল কৰিব লাগিব ইয়াত চাক দিয়া আছে ৰেজিষ্টাৰ নিউ ইউজাৰ প্ৰথমতে দিয়া হৈ আছে নেম আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নেম আছে সেম নেমটো ইয়াত বহাই দিব তাৰ পিছত ইয়াত ডেট অফ বাৰ্থ ইয়াৰ পৰা জেন্ডাৰটো সিলেক্ট কৰি দিব ইয়াত আপোনাৰ এটা লগইন আইডি বনাই বহাব লাগিব লগইন আইডিটো চেক কৰাৰ বাবে ইয়াত চাক দিয়া আছে চেক ইউজাৰ ইয়াত ক্লিক কৰি লগইন আইডিটো চেক কৰি ল'ব যদি একসেপ্ট নহয় তেনেহলে আকৌ নতুনকৈ এটা বনাব লাগিব এনেকৈ আপোনালোকে প্ৰথমতে এটা লগইন আইডি বনাব তাৰ পিছত পাসওয়াৰ্ড ইয়াত এটা পাসওয়াৰ্ড বনাই বহাই দিব কনফাৰ্মৰ বাবে আকৌ ইয়াত বহাই দিব তাৰ পিছত ইয়াত আধাৰ নম্বৰটো সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব ইয়াত আধাৰ নম্বৰটো বহাই দিব মোবাইল নম্বৰ ইয়াত মোবাইল নম্বৰ বহাই দিব ইমেইল এড্ৰেছ ইয়াত ইমেইলটো বহাই দিব তাৰ পিছত ষ্টেট ইয়াৰ পৰা আপোনালোকে যেটো ষ্টেট হয় সিলেক্ট কৰি দিব তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট ওয়ানত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াৰ পৰা আপোনাৰ সাৰ্কেলটো সিলেক্ট কৰি দিব তাৰ পিছত এড্ৰেছ 1 এড্ৰেছ 2 আপোনালোকে ইয়াত লিখি দিব ইয়াত পিন কোডটো বহাই দিব তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহাই দিব 6 আৰু 5 কিমান হয় ইয়াত বহাই দিব ইয়াত আপোনালোকে ৰেচন কাৰ্ড এপ্লাই বুলি লিখি দিব তাৰ পিছত অলপ তলফালে আহিব ইয়াত চাক দুটা বক্স দিয়া হৈ আছে এই দুটা বক্সত টিক চিন লগাই দিব তাৰ পিছত তলত চাক দিয়া আছে সাবমিটত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব তাৰ পিছত আকৌ সিং ইনত পাব্লিক লগইনত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত লগইন হোৱাৰ বাবে আকৌ এইটো পেজত আহিব প্ৰথমতে ইয়াত চাক দিয়া আছে লগইন আইডি আপুনি লগইন আইডি আৰু পাসওয়াৰ্ডৰ সহায়তো লগইন হ'ব পাৰিব আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যেটো লগইন আইডি আৰু পাসওয়াৰ্ড বনাইছিল বা আধাৰ নম্বৰৰ সহায়তো আপুনি লগইন হ'ব পাৰিব ইয়াত ইউজাৰ নেম আৰু ইয়াত পাসওয়াৰ্ডটো বহাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহাই দিব আৰু সিং ইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব এপ্লাই কৰাৰ বাবে ইয়াত চাক দিয়া আছে কমন ৰেজিষ্ট্ৰেচন ফেচিলিটি আপোনালোকে ইয়াত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ তিনটা সাৰ্ভিস ওলাই পৰিব ওপৰত চাক দিয়া আছে নিউ ৰেজিষ্ট্ৰেচনৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব সিলেক্ট ওয়ানত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো ষ্টেট হয় ষ্টেটটো সিলেক্ট কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো ওপেন হৈ যাব এই ফৰ্মটো ফিল কৰিব লাগিব প্ৰথমতে ইয়াত ষ্টেটৰ নামটো আহি যাব তাৰ পিছত তলত চাক দিয়া আছে সিলেক্ট ওয়ান ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপুনি কোনটো ৰেচন কাৰ্ড বনাব বিচাৰে ইয়াত চাক দুটা দিয়া হৈ আছে এটা হ'ল অন্তোদয়া অন্ন যোজনা আপুনি যেটো বনাব বিচাৰে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত চাক দিয়া আছে সিলেক্ট বেনিফিচিয়াৰী টাইপ সিলেক্ট ওয়ানত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ৰেচন কাৰ্ডটো সিলেক্ট কৰি দিব তাৰ পিছত এপ্লিকেন্ট পাৰ্সোনেল ডিটেইলছ প্ৰথমতে ইয়াত চাক দিয়া আছে নেম আধাৰ কাৰ্ডত যেনেকৈ নেম আছে সেম নেমটো ইয়াত বহাই দিব তাৰ পিছত ইয়াত চাক দিয়া আছে লোকেল ল্যাঙ্গুৱেজত নামটো বহাব লাগিব ইয়াত অসমীয়াত নামটো লিখি দিব তাৰ পিছত সিলেক্ট জেন্ডাৰ ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা জেন্ডাৰটো সিলেক্ট কৰি দিব ইয়াত এপ্লিকেন্টৰ এটা ফটো আপলোড কৰিব লাগিব ইয়াৰ বাবে ফটোৰ ওপৰত ক্লিক কৰি দিব আগতে ফটো উঠাই ৰাখি থব তাৰ পিছত ইয়াৰ পৰা আপলোড কৰি দিব ইয়াত ডেট অফ বাৰ্থটো বহাই দিব এজটো ইয়াত নিজে আহি যাব ইয়াত মাকৰ নামটো বহাই দিব ইয়াত আপোনাৰ ইংলিছত বহাব তাৰ পিছত ইয়াত অসমীয়াত লিখিব লাগিব তাৰ পিছত ফাদাৰ্স নেম ইয়াত ইংলিছত আৰু ইয়াত অসমীয়াত লিখি দিব তাৰ পিছত মেৰিট ষ্টেটাস সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো হয় হেতু সিলেক্ট কৰি দিব তাৰ পিছত তলত চাক মোবাইল নম্বৰ ইয়াত মোবাইল নম্বৰ বহাব আৰু ইয়াত ইমেইল আইডি বহাই দিব তাৰ পিছত জেনাৰেল ডিটেইলছ ইয়াত ইপিআইসি নম্বৰ বহাব পাৰে আপোনাৰ ভোটাৰ আইডিৰ ইপিআইসি নম্বৰ ইয়াত বহাব পাৰে তাৰ পিছত ইয়াত চাক দিয়া আছে ইজ বেনিফিচিয়াৰী হেজ এনৰেগা কাৰ্ড
আপোনাৰ জব কাৰ্ড আছে নেকি যদি আছে তেনেহ'লে এইটো বক্সত টিক চিন লগাই দিব তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব আৰু ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব তাৰপিছত অলপ তলফালে আহিব ইয়াত চাক দি আছে পাৰ্সোনেল ডিটেইলছ সিলেক্ট অনত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা এপ্লিকেন্টৰ অকুপেশনটো সিলেক্ট কৰি দিব তাৰপিছত এনুৱেল ইনকাম এপ্লিকেন্টৰ এনুৱেল ইনকাম যেটো আছে বহুৱাই দিব তাৰপিছত যদি সেইজনৰ আগৰ পৰা ৰেশন কাৰ্ড আছে তেনেহলে আগৰ ৰেশন কাৰ্ডৰ নম্বৰটো ইয়াত বহুৱাই দিব আৰু যদি নাই তেনেহলে এটো এৰি দিব পাৰে তাৰপিছত অলপ তলফালে আহিব ইয়াত চাক দি আছে সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব তাৰপিছত এনেকৈ আপোনাৰ সন্মুখত নেক্সট সেটআপ আহি যাব এড্ৰেছ ডিটেইলছ ইয়াত আপোনাৰ এড্ৰেছ বহুৱাব লাগিব প্ৰথমতে হ'ল প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব নিজৰ এড্ৰেছটো বহুৱাই দিব যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ দুনো সেম হয় তেনেহলে এইটো বক্সত টিক চিন লগাই দিব এইখিনি ফিল আপ কৰিব নালাগে তাৰপিছত অলপ তলফালে আহিব আৰু সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব যেতিয়া সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব এনেকৈ 3 নম্বৰ সেটআপত আহি যাব প্ৰথমতে ইয়াৰ পৰা আপোনাৰ ক্যাটাগৰীটো সিলেক্ট কৰিব লাগিব তাৰপিছত হাউস টাইপ সিলেক্টত ক্লিক কৰি দিব আপোনাৰ ঘৰটো কেনেকুৱা ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তাৰপিছত বেংক ডিটেইলছ ইয়াত আপুনি বেংক ডিটেইলছ যদি দিব বিচাৰে তেনেহলে ইয়াত দিব পাৰে নিদিলেও একো নাই তাৰপিছত অলপ তলফালে আহিব ইকেইটা যদি আপুনি ফিল আপ কৰিব বিচাৰে তেনেহলে ফিল আপ কৰিব পাৰে তাৰপিছত আকৌ সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব এনেকৈ গুটিকেইটা সেটআপ ফিল কৰিব লাগিব এটা গুটিকেইটা সেটআপ ফিল কৰিব লাগিব একেবাৰে সহজ এই গুটিকেইটা সেটআপ ফিল কৰাৰ পিছত লাষ্টত চাক দি আছে ফিনিশ যেতিয়া ফিনিশ কৰি দিব আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ যাব আপোনাক এটা ৰেফাৰেন্স নম্বৰ দিয়া হ'ব ৰেফাৰেন্স নম্বৰটো ৰাখি থব এপ্ৰুভ হওঁতে সময় ল'ব পাৰে মই জাস্ট আপোনালোকক দেখুৱাইছো ৰেশন কাৰ্ডৰ অনলাইন ফৰ্মখন কেনেকৈ ফিল কৰিব লাগে যদি আপুনি নতুন ৰেশন কাৰ্ড বনাব বিচাৰে প্ৰথমতে আপোনাৰ সুলভ মূল্য দোকানীৰ ওচৰত বা আপোনাৰ সাপ্লাই অফিসত যোগাযোগ কৰিব লাগিব নতুন ৰেশন কাৰ্ডৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে তাৰ পিছতহে আপুনি অনলাইন এপ্লাই কৰিব